স্টুডেন্টস 24 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ সায়েন্সৰ এক্সামৰ বাবে কেমিষ্ট্ৰিৰ পৰা তোমালোকে কি কি কমন কোৱেশ্চন পঢ়ি যাব লাগিব তো আমি আজি এই ভিডিঅ'টো ডিসকাশন কৰিম তো প্ৰথমটো কোৱেশ্চনে আছে হোৱাট ইজ স্টাৰিফিকেশন ৰিএকশন অৰ্থাৎ ষ্টাৰিভৱন বিক্ৰিয়া কি তো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে এইটো পঢ়ি লবা 1 নম্বৰ কোৱেশ্চন 2 নম্বৰ আছে এক্সপ্লেইন দা মেকানিজম অফ ক্লিনিং অ্যাকশন অফ শপস সাবনৰ দ্বাৰা মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা তো এইটো পৰীক্ষা তোমালোকৰ আহিব পৰীক্ষাত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 3 number question, you have two solutions A and B. The pH of solution A is 3 and pH of solution B is 11. তোমাৰ হাতত A আৰু B দুটা দ্ৰব্য আছে দ্ৰব্য A ৰ pH ৰ মান 3 আৰু B ৰ pH ৰ মান 11 তো ইয়াতে তোমালোকৰ এইখিনি কথা কোৱাৰ পিছত কোৱেশ্চন বিলাক দিয়া আছে তলত which solution has more hydrogen ion concentration কোনটো দ্ৰব্যত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি আৰু বি নম্বৰ কোৱেশ্চন আছে which solution has more hydroxide ion concentration কোনটো দ্ৰব্যত হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বেছি তো এই দুটা কোৱেশ্চন তোমালোকে কৰি লবা আৰু সি নম্বৰ কোৱেশ্চন আছে তোমালোকৰ ইয়াৰে which of this is acidic and which one is basic কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় তো এই কোৱেশ্চনটো তোমালোকে ভালদৰে পঢ়িবা 3 মাৰ্কৰ কোৱেশ্চন হয় নেক্সট 4 নম্বৰ কোৱেশ্চন নেম দা সোডিয়াম কম্পাউন্ড which is used for softening hard water কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহৃত সোডিয়াম যৌগটোৰ নাম কি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তো স্টুডেন্টস তোমালোকৰ যদি এই পিডিএফ টো লাগে এই কোৱেশ্চন সমূহৰ পিডিএফ টো যদি তোমালোকৰ লাগে তেনেহলে তোমালোকে আমাৰ গ্ৰুপৰ পৰা পাই যাবা আৰু পিডিএফ টোৰ বাবে তোমালোকৰ পাসওয়াৰ্ড খুজিব তো তোমালোকে যদি পাসওয়াৰ্ডটো পাব বিচাৰা তেনেহলে আমাৰ ভিডিঅটো সম্পূৰ্ণ কৰি চাবা আমি ভিডিঅটোৰ তিনিটা স্টেপত আমি তিনিটা পাসওয়াৰ্ড কৈ দিম তো ইয়াৰ প্ৰথমটো পাসওয়াৰ্ড হৈছে তোমালোকে লিখি লবা আৰ প্ৰথমটো পাসওয়াৰ্ড হৈছে আৰ মনত ৰাখিবা তোমালোকে লিখি লবা লাগিলে নেক্সট 5 নম্বৰ কোৱেশ্চন হোৱাট ইজ ৱাটাৰ crystallization why plaster of paris is kept out of water তো ইয়াৰ অসমীয়া হৈছে স্ফটিকাবদ্ধ জল বুলিলে কি বুজা প্লাষ্টাৰ অফ পেৰিছক কিয় পানীৰ পৰা আঁতৰত ৰখা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট 6 নম্বৰ কোৱেশ্চন সোডিয়াম পটাছিয়াম এণ্ড লিথিয়াম আৰ stored under oil why সোডিয়াম পটাছিয়াম লিথিয়াম আদিবোৰ তেলত ডুবাই ৰখা হয় কিয় Next 7 number question draw the structure of the flowing compound তলৰ দিয়া যৌগৰ গঠন আকা তো তোমালোকৰ যৌগৰ গঠন যি কোনো এটা আহিব তো তোমালোকৰ বাবে ইম্পৰ্টেন্ট তিনিটা যৌগৰ গঠন লৈ আহিছো তো তোমালোকে লৈ পঢ়ি লবা এটো প্ৰথমটা আছে A বেনজিন B বিউটানন C ব্ৰমপেন্টেন তো তোমালোকে এই তিনিটা যৌগৰ গঠন ভালদৰে অকা শিকি লবা তোমালোকৰ পৰীক্ষাত আহিব এই তিনিটাৰ পৰা যি কোনো এটা আহিব তোমালোকৰ পৰীক্ষা 2 মাৰ্কৰ কোৱেশ্চন হয় নেক্সট 8 number question why are alloys used in electric iron or twister বৈদ্যুতিক পেষ্ট্ৰি বা পাউৰুটি হেকা সঁজুলিত শংকৰ ধাতু ব্যৱহাৰ কৰা হয় কিয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 9 number question plaster of paris should be stored in a moisture proof contained explain why plaster of paris হক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে কিয় ব্যাখ্যা কৰা 10 number question plaster of paris should be stored in a moisture proof contained explain why তো ইয়াতেও একে কোৱেশ্চন আছে প্লাষ্টাৰ অফ পেৰিছ জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে কিয় ব্যাখ্যা কৰা 11 নম্বৰ কোৱেশ্চন নেম দা নন মেটেল হুইচ হ্যাভ মেটালিক লছুৱেট অৰ্থাৎ ধাতব দুটি থকা অধাতুৰ নাম লিখা 12 নম্বৰ কোৱেশ্চন show the formation of NaCl by the transfer of electron স্থানান্তৰৰ জৰিয়তে NaCl ৰ গঠন লিখা 13 number question write the difference between roasting and calcination তো এটো তাপজাৰণ আৰু দক্তিকৰণৰ মাজত পাৰ্থক্য লিখা আহিব এটো 2 মাৰ্কৰ কোৱেশ্চন ভালদৰে পঢ়ি যাবা এটো 14 number question what is catenation তো অৰ্থাৎ catenation কি 15 number question name the substance which on treatment with chlorine yields bleaching powder write the chemical equation between the substance and chlorine ক্লোৰিনৰ হৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম কি ক্লোৰিন আৰু যৌগটোৰ মাজৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা তো তোমালোকে ইকুৱেশনটো ভালদৰে পঢ়ি লবা তো তোমালোকৰ নেক্সট যেটো পাসওয়াৰ্ড হ'ব হেটো হ'ব টি প্ৰথমটো আছিল আৰ এতিয়া হ'ব টি 16 number question which gas is liberated when sulfuric acid reacts with zinc metal write the balanced equation for it জিংক ধাতুৰ সৈতে সালফিউৰিক এসিডৰ বিক্ৰিয়া ঘটিলে কি গ্যাস নিৰ্গত হয় এই বিক্ৰিয়াৰ সন্তুলিত সমীকৰণটো লিখা তো ইয়াৰ এনসাৰটো তোমালোকে ভালদৰে পঢ়ি লবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 17 নম্বৰ কোৱেশ্চন আছে why does distilled water not conduct electricity whereas rain water does
পতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় তো এইটো কোৱেশ্চন তোমালোকৰ প্ৰি ফাইনেল এক্সাম বহুবাৰ আহিছে তো তোমালোকে এইটো ভালদৰে পঢ়ি যাবা ইম্পৰ্টেন্ট হয় 18 নম্বৰ কোৱেশ্চন show the formation of Na2O by the transfer of electron what are the ions present in Na2O ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na2O ৰ গঠন লিখা Na2O ত থকা আয়ন সমূহ কি কি 19 number question what is called double displacement reaction cite one example দি অপহৰণ বিক্ৰিয়া কাক বলে এটা উদাহৰণ দিয়া 20 number question আছে distinguish between acids and bases বহুত ইম্পৰ্টেন্ট question অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য লিখা তো তোমালোকৰ 2 মাৰ্কৰ question আহিব দুটা কি লবা তোমালোকে ভালদৰে 21 number question what happens when metals react with water given one example ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰিলে কি ঘটে এটা উদাহৰণ লিখা 22 number question write the chemical formula of benzene and draw its structure benzene or রাসায়নিক সংকেত লিখা আৰু ইয়াৰ গঠন চিত্ৰ আঁকা 23 number question why does the color of copper sulfate solution change when an iron nail is dipped in it লোৰ গজাল এটা ডুবাই দিলে কপাৰ সালফেট দ্ৰৱৰ ৰং কিয় হলনি হয় তো এইটো তোমালোকে ভালদৰে পঢ়ি যাবা আৰু ষ্টুডেন্টস তোমালোকে এই কোৱেশ্চন সমূহৰ আনসাৰ ভালদৰে পঢ়ি লোৱা এই কোৱেশ্চন সমূহ তোমালোকে নপঢ়াকৈ বা নজনাকৈ তোমালোকে পৰীক্ষা দিবলৈ নাযাবা কাৰণ এই কোৱেশ্চন হ'ব তোমালোকৰ পৰীক্ষাৰ বাবে 100% ইম্পৰ্টেন্ট যাহিবয়ে তো তোমালোকে প্ৰতিটো কোৱেশ্চন ভালদৰে পঢ়ি লোৱা 24 number question what is neutralization reaction give two example প্ৰশমন বিক্ৰিয়াকে দুটা উদাহৰণ দিয়া 25 number question what are amphiteric oxides give two examples of amphiteric oxides উভধৰ্মী অক্সাইড কাক বলে দুটো উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া 26 number question a compound X which is prepared from gypsum has the property of hardening when mixed the proper quantity of water to identify X and write its chemical formula তো ইয়াৰ অসমীয়াটো হ'ব এটা যৌগ X যাক জিপসামৰ পৰা প্ৰস্তুত কৰা হয় আৰু যাৰ এটা বৈশিষ্ট্য হৈছে নিৰ্দিষ্ট পৰিমাণৰ পানী মিহলালে ই পুনৰ কঠিন হৈ পৰে যৌগটো চিনাক্ত কৰাৰ ৰাসায়নিক সংকেত লিখা 27 number question what is called double displacement reaction cite one example দি অপহৰণ বিক্ৰিয়া কাক বলে এটা উদাহৰণ দে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় লগতে তোমালোকে অপহৰণ বিক্ৰিয়া কাক বলে হেতু চাবি লবা 28 number question explain the formation of magnesium chloride by transfer of electrons what are the ions present in it ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে মেগনেছিয়াম ক্লোৰাইডৰ গঠন ব্যাখ্যা কৰা ইয়াত থকা আয়নবোৰ কি কি তো তোমালোকে এই কোৱেশ্চনসমূহ ভালদৰে পঢ়ি লবা এটা এটাকে তোমালোকে এই কোৱেশ্চনসমূহ বনাই তাৰ পিছত তোমালোকে পৰীক্ষাৰ বাবে প্ৰিপাৰেচন লৈ যাবা নেক্সট আছে 29 নম্বৰ কোৱেশ্চন এক্সপ্লেইন why calcium metal after reacting with water start floating on its surface write the chemical equation for the reaction ক্যালসিয়াম ধাতু পানীৰ সৈতে বিক্ৰিয়া কৰাৰ পাছত ইয়াৰ পৃষ্ঠত কি উপঙে ব্যাখ্যা কৰা এই বিক্ৰিয়াটোৰ বাবে ৰাসায়নিক সমীকৰণ লিখা তো তোমালোকে ভালদৰে পঢ়ি লবা আৰু তোমালোকৰ থাৰ্ড পাছৰটো হৈছে এডুকেশ্যন তোমালোকৰ থাৰ্ড পাছৰটো হ'ব এডুকেশ্যন ইটো তোমালোকে স্মল লেটাৰ লিখিবা গোটেইখিনি তোমালোকৰ স্মল লেটাৰ লিখিবা এডুকেশ্যনটো আৰু প্ৰথম দুটা তোমালোকে ক্যাপিটাল লেটাৰ ইউজ কৰিবা 30 number question আছে what is the chemical name and formula of the substance consist in vinegar vinegar থকা ৰাসায়নিক পদাৰ্থটোৰ নাম আৰু সংকেত কি next b number question আছে why a substance consist in vinegar also known as glacial acetic acid vinegar থকা পদাৰ্থবিধক কিয় glacial acetic নামেৰে জনা যায় ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই দুটা 2 মাৰ্ক আছে ভালদৰে পঢ়ি লবা 31 number question explain why does an aqueous solution of an acid conduct electricity acid এটা জলীয় দ্ৰব্য কি বিদ্যুৎ পৰিবহন কৰে ব্যাখ্যা কৰা 2 মাৰ্কৰ কোৱেশ্চন হিচাপে তোমালোকে পঢ়ি লবা এটো 32 number question write one method for the preparation of bleaching powder write two uses of it bleaching powder প্ৰস্তুত কৰাৰ এটা পদ্ধতি লিখা bleaching powder দুটা ব্যৱহাৰ লিখা তো আহিব এইটো পৰীক্ষাত 3 মাৰ্কৰ কোৱেশ্চন 34 number question write the chemical equation involved in the dissolution of HCl in water name the ions formed in this reaction HCl পানীত দ্ৰৱীভূত কৰিলে হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা বিক্ৰিয়াটো উৎপন্ন হোৱা আয়ন কেইটাৰ নাম লিখা আৰু আজিৰ ভিডিওটোৰ অন্তিমটো কোৱেশ্চন chemistry পৰা 35 number question what is amalgam name the two metals present in bronze is bronze an alloy amalgam কি ব্ৰঞ্জত থকা ধাতু দুটাৰ নাম লিখা ব্ৰঞ্জ ধাতু সংকৰ ধাতু হয়নে তো তোমালোকে এই কোৱেশ্চন সমূহ ভালদৰে পঢ়ি লৈ যাবা পৰীক্ষাৰ বাবে আৰু তোমালোকে যদি আমাৰ চেনেলটো নতুনকৈ আহিছিল তেনেহলে তোমালোকে অতি শীঘ্ৰে আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লবা আৰু পাৰিলে তোমালোকৰ ফ্ৰেণ্ডছ সকললৈ এই ভিডিওটো শেয়াৰ কৰি দিবা ধন্যবাদ